অসম গণ পৰিষদৰ সংবাদমেল সম্বোধন সভাপতি অতুল বৰাৰ সমষ্টি অনুযায়ী তত্ত্বাৱধায়কৰ দায়িত্ব প্ৰদান ধুবুৰী লোকসভা সমষ্টিৰ তত্ত্বাৱধায়কৰ দায়িত্ব সত্যব্ৰত কলিতা অপূৰ্ব ভট্টাচাৰ্য বৰপেটা লোকসভা সমষ্টিৰ তত্ত্বাৱধায়কৰ দায়িত্ব বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য অতি শীঘ্ৰে ৰাজহুৱা হ'ব প্ৰাৰ্থীৰ নাম আজি সতীৰ্থসকলে নিজ মুখেৰে আগন্তুক নিৰ্বাচন সম্পৰ্কত যোৱা দিনবিলাকত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে লোৱা ভূমিকা আৰু এইকেইটা দিনত কৰিবলগীয়া কাম সম্পৰ্কে আমি বিস্তৃতভাৱে আলোচনা কৰিলোঁ আৰু ইয়াৰ উপৰিও অসম গণ পৰিষদ দল যিহেতু NDAৰ অংশীদাৰ 11টা লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আছে এটা লোকসভা সমষ্টিত UPPLৰ প্ৰাৰ্থী আছে গতিকে আমাৰ NDAৰ যি প্ৰাৰ্থী কেউটা দলৰ যাতে 100% জয় নিশ্চিত হয় তাৰ কাৰণে দলৰ কৰ্মীসকলৰ ওপৰত আমাৰ বিষয়ববীয়াৰ ওপৰত বিশেষভাৱে আমি কেতবোৰ দায়িত্ব ন্যস্ত কৰিছোঁ আৰু আগন্তুক দিনকেইটাৰ বাবে নিৰ্বাচনৰ দিনলৈকে ৰিজাল্ট ওলোৱালৈকে আমি আমাৰ দলৰ বিশেষভাৱে কেন্দ্ৰীয় সমিতি আৰু আমাৰ যিবিলাক সাংগঠনিক স্তৰ আছে সেইবিলাকৰ ওপৰত আমি কেতবোৰ দায়িত্ব আমি অৰ্পণ কৰিছোঁ